নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী জেৰাই গাঁৱৰ মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্তক চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰকীয়া প্ৰেমৰ বাবে সোমবাৰে নিশা ৰহস্যজনক অৱস্থাত মাধুৰ্য বৰুৱাক নিশা ঘৰৰ ভিতৰতে দৰ্জা খুলি ময়ন্ত গগৈয়ে হত্যা কৰা সন্দেহ কৰা হৈছে মাজনিশা পত্নী আৰু সহযোগীৰ সৈতে মিলি হত্যা কৰিছিল মাধুৰ্য বৰুৱাক ইতিমধ্যে আৰক্ষীয়ে পত্নী প্ৰহেলিকা বৰুৱা প্ৰেমিক ময়ন্ত গগৈ আৰু আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নিশা নিচাযুক্ত দ্ৰব্য খুৱাই মাধুৰ্য বৰুৱাক অচেতন কৰি থোৱাৰ সন্দেহ কৰা হৈছে মাজনিশা মাধুৰ্যৰ ঘৰত প্ৰৱেশ কৰা পত্নীৰ পৰকীয়া প্ৰেমিক ময়ন্ত গগৈ আৰু আন এজন সহযোগীক দৰ্জা খুলি দিছিল পত্নী প্ৰহেলিকা বৰুৱাই ডিব্ৰুগড় জলসম্পদ বিভাগত কৰ্মৰত আছিল মাধুৰ্য বৰুৱা পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে মাধুৰ্য বৰুৱা হত্যাৰ বলি হোৱাৰ সন্দেহ ঘনীভূত হৈছে মাধুৰ্য বৰুৱা হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে উতাল হৈ পৰিছে চাবুৱা দুখীক উপযুক্ত শাস্তি দাবী স্থানীয় লোকে প্ৰথমতে থানা ঘেৰাও কৰাৰ পিছত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ক্ষুব্ধ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু দুখীক কঠোৰ শাস্তিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী উপাসনা আছে পূৰ্বতে সম্প্ৰচাৰ উপাসনা চাবুৱা যি এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে য'ত পত্নী খুদ জড়িত থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰা হৈছে শেহতীয়া খবৰ আমি জানিব বিচাৰিছোঁ ৰাইজে এতিয়া যিহেতু উপযুক্ত শাস্তি বিচাৰিছে হত্যাকাৰীৰ হয় ৰশ্মিতা নিশ্চয়কৈ প্ৰথমতে হত্যা তাৰ পিছত এখন নাটক ৰচিছে মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱা আৰু তাৰ পিছত এয়া দেখা পোৱা গৈছে যেহেতু আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পত্নী প্ৰহেলিকা বৰুৱা তেওঁৰ পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা তেওঁ সংঘটিত কৰিছে জানিব পৰা গৈছে সেই প্ৰেমিক ইতিমধ্যে ময়ন্তৰ গগৈ লগতে ভাস্কৰ শইকীয়া তিনিজনে মিলি নিৰ্মমভাৱে হত্যা কৰিছিলে মাধুৰ্য বৰুৱাক মই দেখুৱাইছোঁ এই মুহূৰ্তত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথমে থানাও ঘেৰাও কৰিছিল চাবুৱা আৰু এই মুহূৰ্তত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাবুৱাৰ MES তিনিআলি তেনেদৰে দেখা পোৱা গৈছে সকলোৱে ওলাই আহিছে আৰু দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাইছে ৰশ্মিতা এজন পত্নী কিমান পাশবিক মনৰ হ'ব লাগিব যে নিজৰ আচলতে স্বামীক ডিঙি ৰেপি দুৰ্মুচেৰে মূৰত মাৰি মূৰ চেপেটা কৰিছে প্ৰথমতে জানিব পৰা গৈছে যে নিশাদ্ৰব্য দৰৱ খুৱাইছিলে আচলতে নিজৰ স্বামীক তাৰ পিছত চাৰিজনকৈ বুলি পত্নীয়ে কিন্তু মুখেৰে স্বীকাৰ কৰিছিলে যে চাৰিজন দুৰ্বৃত্তই আহি স্বামীক যদি হানি খুচি হত্যা কৰিছিলে কিন্তু এই মুহূৰ্তত কিন্তু দুৰ্বৃত্ত নহয় নিজৰ পত্নী ইতিমধ্যে এই হত্যাকাণ্ডত জড়িত হৈ আছে বুলি জানিব পৰা গৈছে মই চাবুৱাবাসী ৰাইজৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম ৰশ্মিতা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এজন পত্নী কিমান পাখণ্ড হ'ব পাৰে যে নিজৰ স্বামীক হত্যা কৰিছে কি ক'ব কেনেকুৱা হ'ব কওকচোন আপুনি আজি যুগত এনেকুৱা কাম কৰি কেনেকৈ বেয়াকৈ মানুহে ল'ৰাটোৱে বিয়া পাতি আনি 11-12 এনেকৈ পঢ়াই মেলি তাইক এজনী তিৰোতা কৰি ঘৰ সংসাৰ দিছিলে তেনেকুৱা এজনী তোমাৰ যাবলৈ মন গৈ আছে আজিকালি বহুত আইন আছে তুমি তাক এৰি থৈ গুচি যোৱাকৈ যোৱা তোমাক সম্পত্তি লাগে তুমি এৰি থৈ যোৱাকৈ যোৱা কৈ লৈ থৈ যোৱা সম্পত্তি লৈ থৈ যোৱা এতিয়া আমি এইটো বিচাৰোঁ তাইক একো নাপায় তাইক বেলবিহীন তাক শাস্তি লাগে আৰু নেক্সট হ'ল তাই চাকৰি ফাঁচি দিব লাগে তাইক অন্য একো নিবিচাৰোঁ ইমান পঢ়া শুনা কৰি থকা ল'ৰাটো ইমান ভাল ল'ৰা এটা তাই যে মৃত্যুদণ্ড দিছে সেইটো তাইকো সেইটোৱে দিব লাগে সেইটোৱে পৰিস্থিতি হ'ব তাইৰ লগত মানে তাইকো আমি ফাঁচি দাবীয়ে কৰিছোঁ ফাঁচিয়ে দিব লাগে ৰাইজে ফাঁচিৰ দাবী কৰিছে মই ৰশ্মিতা দেখুৱাইছোঁ এনেদৰে আৰক্ষী আৰু ৰাইজৰ মাজত কিছু বুজাবুজি ইতিমধ্যে ৰাইজে এটা কথাই কৈছে দোষীক উচিত শাস্তি দিব লাগে এগৰাকী পত্নী ইতিমধ্যে নিজৰ স্বামীক যিহেতু হত্যা কৰিছে বুলি ক'ব লাগিব পৰকীয়া প্ৰেমৰ লগত মিলি বাইদেউ কি ক'ব এইটোৱে ক'বলৈ বিচাৰিম পৰকীয়া প্ৰেমৰ কাৰণে আজি তেওঁ নিজৰ স্বামীক তেওঁ বধ কৰিলে বুলি ক'ব পাৰোঁ কিন্তু তাই যদি যাবলৈ মন গৈছিলে তাই গুচি যাবগৈ লাগিছিলে আজিকালি আইনৰ প্ৰক্ৰিয়া বহুত আছে তেওঁ ডাইভোৰ্চ দি গুচি যাব লাগিছিলে বেলেগৰ লগত তাই যদি ইমানে প্ৰেমৰ সম্বন্ধ ৰখাবলৈ ইচ্ছা আছিলে কিন্তু তেওঁ মাৰ্ডাৰ কেলৈ কৰিলে তেওঁ কিয় মাৰি পেলালে মানুহ এজন শিক্ষিত ল'ৰাক সেইটো কাৰণে আজি প্ৰশাসনৰ ওচৰত বা আইনৰ ওচৰত কথাটো ক'বলৈ বিচাৰিছোঁ যে দোষীয়ে শাস্তি পাওক এনেকুৱা ধৰণে পাওক যাতে তেওঁ ওলাব আৰু নালাগে তেনেকুৱাজনী মহিলা আমি চাবলৈ আৰু নিবিচাৰোঁ নিজৰ স্বামীক যাৰ শিৰত সেন্দুৰ লৈ হোমৰ গুৰিত যি মানে হোমৰ গুৰিত যি বহি মানে শপত গ্ৰহণ কৰে যে স্বামীৰ কথা সকলোখিনি শুনিম এগৰাকী সন্তান আছে সন্তানগৰাকী কিমান বয়সৰ বা তেওঁ বৰ্তমান কণমানিটি ক'ত আছে ক'ত ৰখা হৈছে আৰু নালাগে আমাৰ এই সমাজত আৰু তেনেকৈ নালাগে
হয় ৰশ্মিতা, যিহেতু এগৰাকী সন্তান আছে আৰু সন্তানগৰাকী যিহেতু 6 বছৰীয়া বুলি জানিব পৰা গৈছে আৰু যিহেতু সেইদিনাখন যেতিয়া মাধুৰ্য বৰুৱাক হত্যা কৰা হৈছিলে আৰু মাধুৰ্য বৰুৱাৰ হত্যা যিহেতু সন্তান সমূহত আছিলে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আমি এটা কথা জানিছোঁ ৰশ্মিতা, আৰু এটা কথা ক'ব লাগিব, যিটো সন্তানগৰাকী এতিয়া ঘৰতে আছে, ঘৰৰ মানুহ আছে লগত, মাধুৰ্য বৰুৱাৰ পৰিয়াল আছে লগত, আৰু সন্তানটিক সেইদিনাখন আমি দেখিছোঁ তাত নিজ চকুৰে আচলতে দিশহাৰা, সকলোৱে দিশহাৰা হৈ পৰিছিলে। ৰশ্মিতা, পৰিয়ালৰ এটাই দাবী যে দোষীক উচিত শাস্তি দিব লাগে, যিহেতু এগৰাকী পত্নীয়ে যে নিজ স্বামীক আচলতে পৰকীয় প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। সকলো জলজল পটপট হৈছে, কিন্তু এটা কথা আৰক্ষীয়ে কৈছে যে তদন্ত হ'ব যিহেতু এতিয়া। তাৰপিছত যিহেতু প্ৰহেলিকা বৰুৱাৰ লগতে 2জন অভিযুক্তক লৈ যোৱা হৈছে আদালতলৈ, আৰু তাৰপিছত এতিয়া বৰ্তমান ক্ৰাইমক যিটো দিয়া হ'ব এই কেছ, তাৰপিছত ক্ৰাইমে ডিচাইড কৰিব আচলতে কি ব্যৱস্থা গ্ৰহণ কৰে। এগৰাকী বাইদেউ আছে, মই তেওঁৰ ভাষ্য ল'ব বিচাৰিম। বাইদেউ, আপোনাক সুধিছোঁ, কি ক'ব? মই ক'ব বিচাৰোঁ ন্যায় ফাঁচি দিব লাগে। ইমান সুস্থ ভাইটিটোক তাই কি অভাৱত মাৰিলে? তাই যদি বিয়া হ'বলৈ মন আছিলে বেলেগৰ লগত, যাব লাগিছিলে। তাই আগতে ইমান কষ্ট দি মাৰিলে। মাধুৰ্য বৰুৱা মই 2 নম্বৰ বাই, মই তাক পঢ়াই শুনাই বিয়া সোমাইছোঁ। মা দেউতা সৰুতে ঢুকালে, কিমান কষ্টত ডাঙৰ দীঘল কৰি ইমান পঢ়াই শুনাই এজন শিক্ষক বনালোঁ, চাকৰি দিয়ালোঁ এটা। তাৰপাছত সিয়ে বিয়া সোমাই কেলে আমাৰ ভাইক তেনেকৈ মাৰিব শাস্তি দি? তাই যদি বিয়া সোমাবলৈ মন আছিলে বেলেগৰ লগত বিয়া সোমাব লাগিছিলে। তাই ছোৱালীও লৈ যাব লাগিছিলে। ইমান শাস্তি দি ভাইটিক কেলে মাৰিব? ক'ব লাগিছিলে আমাৰ বাই ভনী, মই যে ইয়াৰ লগত খাব নোৱাৰোঁ, হয় নাই? মই ইয়াৰ লগত খাব নোৱাৰোঁ, মই বেলেগলৈ বিয়া সোমাম, গুচি যাব লাগিছিলে। তাই ইমান শাস্তি দি কেলে মাৰিব লাগে? পূৰ্বতে কিবা কথালৈ মনোমালিন্য আছিল স্বামী আৰু পত্নীৰ মাজত? আমি দূৰত থাকোঁ, একো নাজানো। আমি খবৰটো পাই আমি 2টা বজাত ফোন। স্বামী আৰু পত্নীৰ মাজত কিবা মনোমালিন্য নাছিলে? হাই কাজিয়া হৈছিলে? তেনেকৈ হয় বুলি ভাইটি মুখতো নাই শুনা ওচৰত। তাই খালি বেলেগৰ লগত কথা পাতে মোবাইলত, সেইটো আমাৰ ভাই বোৱাৰীও কৈছে আৰু ভাইটিও কৈছে। 1-1.5 ঘণ্টা বেলেগৰ লগত কথা পাতে। তাই চিম আছে শুনিছোঁ 4খনকৈ। এজনী মাইকী মানুহৰ আজি 12 বছৰ হৈছে বিয়া সোমোৱা, তাইকো পঢ়াই ল'লে। ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰলৈকে পঢ়ালে, আকৌ BA পঢ়ালে 3 বছৰ, তাৰপাছত কম্পিউটাৰ দিয়ালে। আৰু কি নাই দিয়া তাক? কি অভাৱ পাইছিলে? চব ভিতৰতে কৰি দিছিলে তাক। হয়, এয়া ৰশ্মিতা, আমি দেখুৱাইছে যিটো স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ইতিমধ্যে যিহেতু ADC আহি উপস্থিত হৈছেহি, আৰু এয়া আমি দেখুৱাইছোঁ পৰিৱেশ, যিহেতু জেৰাইগাঁওবাসী ৰাইজৰ লগতে চাবুৱাবাসী ৰাইজ উপস্থিত আছে, সহযোগ কৰিছে। আমি এয়া দেখুৱাইছোঁ পৰিৱেশ চাবুৱাৰ, যিটো MBS তিনিআলি ইতিমধ্যে ৰোড ব্লক কৰিছে আৰু পদ অৱৰোধ কৰি এনেধৰণে ৰাইজ যিটো ওলাই আহিছে। উপস্থিত হৈছে আৰু আমি ছাৰক কিছুমান দাবী লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব লৈছোঁ। স্মাৰকপত্ৰখন এবাৰ পঢ়ি দিছোঁ, আপোনালোকে সকলোৱে শুনিব। এয়া স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। প্ৰতি মাননীয় আৰক্ষী অধীক্ষক মহোদয়, ডিব্ৰুগড় জিলা চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ। মহোদয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে যোৱা 9/8/2024 তাৰিখ সোমবাৰে মাজনিশা চাবুৱাৰ জেৰাইগাঁৱৰ নিবাসী তথা সমাজৰ এজন সৰবৰাহী যুৱক তথা অসম জলসম্পদৰ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱা কোনো অচিনাক্ত দুৰ্বৃত্তই নিজ গৃহতে অতি নিৰ্মম আৰু নৃশংসভাৱে হত্যা কৰি থৈ যায়। এই হত্যাকাণ্ডই আমাৰ চাবুৱাবাসী তথা জেৰাইবাসী যথেষ্ট ব্যথিত তথা শংকিত কৰি তুলিছে। জানিব পৰা মতে যোৱাকালি মৃত মাধুৰ্য বৰুৱাৰ পত্নী শ্ৰীমতী প্ৰহেলিকা বৰুৱা বৰগোহাঁই আৰু আন 2জন অভিযুক্ত ময়ুন্তৰ গগৈ আৰু ভাস্কৰ শইকীয়াক জড়িত থকা বুলি চাবুৱা আৰক্ষীয়ে আটক কৰিছে। নিজ পত্নীয়ে যদি এই হত্যাকাণ্ডত জড়িত হৈ আছে, তেন্তে সমগ্ৰ নাৰী সমাজৰ বাবে এক অপমানজনক আৰু সমগ্ৰ নাৰী সমাজৰ মান মৰ্যাদা উলংঘা কৰিছে। গতিকে মহোদয়ে বিষয়টো গভীৰভাৱে অধ্যয়ন কৰি দোষীক অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ জেৰাগাঁৱৰ যুৱ সংঘৰ লগতে সমূহ জেৰাবাসীৰ তৰফৰ পৰা দাবী জনাইছোঁ। মহোদয়, আৰক্ষীয়ে যাতে অপৰাধী হাৰি যাব পৰাকৈ কোনো চাৰ্জশ্বিট ন্যায়ালয়ত দাখিল নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি চাৰ্জশ্বিটখন নিখুঁতভাৱে প্ৰস্তুত কৰি ন্যায়ালয়ত দাখিল কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। অন্যথা অপৰাধী হাৰি গ'লে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদেৰে আপোনাৰ বিশ্বাসী সভাপতি শ্ৰীযুত বিমল বৰুৱা, সম্পাদক উদীপ্ত বৰুৱা, প্ৰতিলিপি জিলা আয়ুক্ত ডিব্ৰুগড় জিলা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবুৱা থানা
আৰু সংবাদ মাধ্যম মই এতিয়া এই স্মাৰকপত্ৰখন বিষয়াজনক প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ যদি সকলোৱে এই কথাত সহমত প্ৰকাশ কৰিছে তেনেহ'লে মই স্মাৰকপত্ৰখন আগবঢ়াই দিওঁ আৰু এনেদৰে আৰক্ষীৰ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে এয়া চাবুৱাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ সমান্তৰালভাৱে সোমবাৰৰ দিনটোত প্ৰহেলিকা বৰুৱা তেওঁ ভাষ্য প্ৰকাশ কৰিছিল যে তেওঁ জনা নাছিল চাৰি দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰিছিল আৰু সেই দিনৰ ভাষ্য আমি আগবঢ়াই লৈছোঁ ঘটনাটো ৰাতি হৈছিলে তেওঁ শুই আছিলোঁ ময়ো শুই আছিলোঁ ৰাতি টোপনি ভয় মতাৰ নিচিনা শুনিলোঁ তেওঁ ৰাতি দেৰিকৈ কামৰ পৰা আহে যে তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ হঠাৎ 4জন মানুহ সোমাই আহিলে আৰু দুৱাৰখন ভালকৈ নালাগে টানি দিলে গম পায় টানি দিছিলোঁ আপোনালোকে চাব পাৰে মই উপৰি খাই পৰিলোঁ লগে লগে তেওঁ সেই লাইটৰ চিলমিল পোহৰত তেওঁ দেখি পাইছে মোৰ লগত শুই থকা নাছিলে তেওঁ লগে লগে মই চিঞৰটো মাৰি উঠিলোঁ তেওঁ টোপনিত হৰাই আছিল তাৰপিছত সিহঁতে তেওঁকে ডাইৰেক্ট মাৰিছে মই যিহে পাইছোঁ তিহে তেওঁক মাৰিছোঁ কৰিছোঁ ঠিক তেওঁক বচাবলৈ চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ বহুত লাগিলোঁ ছোৱালীজনী হোৱা পাতিতে টোপনি খবৰে যেনেকৈ যি পাইছোঁ মানুহজনক বচাবলৈ চেষ্টা কৰিছিলোঁ 4জন মানুহ মোক বান্ধি আহিছে ছোৱালীজনীয়ে মা বুলি কৈ চিঞৰি উঠিছে হাবুত মাৰি ধৰি তাইক মই চাব নিদিলোঁ এজনে ডিঙি চব কটাই লগাই কৈছে নিচিঞৰিবি চিঞৰিলেও তহঁতৰ দিগদাৰ আছে তহঁতকো শেষ কৰি দিম তেওঁৱে কিবা আছিলে যিটো আজিলৈকে মোক কোনোদিনেই একো এটা নক'লে মই বহুত জানিব চেষ্টা কৰিছিলোঁ মাজে মাজে কয় মই মৰিলে তুমি কাৰ লগত থাকিবা কি কৰিবা তুমি কেনেকৈ জীয়াই থাকিবা মই কওঁ কি ফাল্টু কথা কোৱা আছোঁ নহয় ছোৱালী আছে মই আছোঁ আমি লগে ভাগে থাকিম নহয় তুমি যি টি কথা মই নকবাচোন মৰিলে জানো তুমি থাকিব পাৰিবা কেতিয়াবা ধেমালি চলাইও কয় কিবা কয় মই জানিবলৈ চেষ্টাও কৰোঁ এনেই ঘূৰিছোঁ আকৌ এনেকৈ কৈ থৈ দিয়ে এই ইনভেষ্টিগেশ্যন চলিছে মানুহ কৰাতে গৈ আছে এইটো কোৰ্টত আমি বিচাৰ বাকীখিনি আৰু কোনোবা জড়িত আছে নেকি আৰু জড়িত এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যনত আছে আণ্ডাৰ ইনভেষ্টিগেশ্যন আৰু এয়া চাবুৱাবাসী ৰাইজৰ প্ৰতিবাদ ক্ষোভ সমান্তৰালভাৱে প্ৰহেলিকা বৰুৱা যিগৰাকী বিৰোধী অভিযোগ উত্থাপন হৈছে তেওঁ আৰু 2 সহযোগী তেওঁৰ প্ৰেমিকৰ সৈতে মিলি যিহেতু স্বামীক হত্যা কৰাৰ এই অভিযোগ উত্থাপন হৈছে বৰ্তমান এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰিছে কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে হত্যাকাৰীক আৰু সমান্তৰালভাৱে সোমবাৰৰ দিনটোত এই ঘটনা সংঘটিত হ'ল আৰু আজি ইতিমধ্যে ৰাইজ ওলাই আহিছে যিহেতু এগৰাকী মেধাৱী ছাত্ৰ আছিল আৰু খুব অমায়িক আছিল মাধুৰ্য বৰুৱা আৰু সেইবাবে মাধুৰ্য বৰুৱাৰ এই হত্যাকাণ্ডক কোনেও সহ্য কৰিব পৰা নাই বা সহজভাৱে ল'ব পৰা নাই সকলোৱে হত্যাকাৰীক কঠোৰতম শাস্তি দিবলৈ দাবী জনাই আজি স্মাৰকপত্ৰ প্ৰদান কৰিছে খবৰ আৰু আছে বাতৰি লৈছে বিৰতি এনেই নাম্বাৰ 1 কন্ট্ৰেক্টৰ হৈছো নেকি সৰু কালৰ পৰাই ব্যৱসায় কৰি আছো সৰ্বোত্তম টিএমটি এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল ঠিক নমস্কাৰ আপোনালোকক জনাব বিচাৰিছো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্বইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই তেখেতক পৰামৰ্শ প্ৰদান কৰিছিল আৰু সেই পৰামৰ্শ তেখেতে গ্ৰহণ কৰিছে গতিকে ই এটা ইতিবাচক হিচাপে গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ 60জনীয়া কাৰ্যনিৰ্বাহকৰ দলত 7জন সদস্যই থিয় দিলে শংকৰজ্যোতিৰ পক্ষত তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ শিৱসাগৰৰ সমীৰণ ফুকনৰ সাধাৰণ সম্পাদক হোৱাৰ সমীকৰণ চলিছে আছু সদৌ অসম ছাত্ৰ সন্থাৰ মূল সত্তাটোৰ প্ৰতি যিটো সংগ্ৰামী ধাৰা এই সংগ্ৰামী ধাৰাৰে সৈতে আমি সম্পৃক্ত হৈ আগবাঢ়ি যাবৰ কাৰণে আজিৰ এই দিনটোত আমি সকলোৱে অসমৰ ৰাইজক আমি স্পষ্টভাৱে জনাব খুজিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাত এনেকুৱা ধৰণৰ কোনো উজনি নামনি কথা নাই আৰু এনেকুৱা ধৰণৰ কথাৰে যাতে জনসাধাৰণক বিভ্ৰান্ত কৰা নহয় পৰৱৰ্তী সময়ত 3 মাহৰ ভিতৰত সমীৰণৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ আলোচনা চলিছে
বহু আগৰে পৰা সমীৰণ আছিল সাধাৰণ সম্পাদকৰ দাবীদাৰ। প্ৰীতি প্ৰিয়দৰ্শিনীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফ্ৰডষ্টাৰ মাইনাও গ্ৰেপ্তাৰ। কোটিটকীয়া পাণ দোকানী মাইনাও ব্ৰহ্ম আৰক্ষীৰ জালত। সুমিত আৰ্কিক গ্ৰেপ্তাৰৰ সমান্তৰালকৈ ট্ৰেডিং ফ্ৰডষ্টাৰ মাইনাক গ্ৰেপ্তাৰ। ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ প্ৰবঞ্চক মহিলাৰ। ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা নায়িকা মাইনাও ব্ৰহ্ম বুধবাৰে নিশা বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীৰ্ঘদিনে দিল্লীত আত্মগোপন কৰি থকা মাইনাও উভতে অহাৰ সময়ত বাক্সা আৰক্ষীয়ে বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। মহিলা আৰক্ষীৰ তত্বাৱধানত নিশাটো বিমানবন্দৰতে ৰখা হয় মাইনাও। আমাৰ পৰা লোৱাৰ সময়ত বিজনেছত এইটো ব্যৱহাৰ কৰিম, আপোনালোকে অলপ বিনিময় কিবা এটা পাব। আৰু এনেকুৱাও কৰি পেলাই আমাৰ পৰা কোৰ্ট চৰ্ট এগ্ৰিমেণ্ট কৰি পেলাই আমাৰ পৰা পইচাটো লোৱা হৈছিল। মোৰ পৰা হেৰি কৰাটো 40 লাখ আৰু কোটি কোটি টকা আত্মসাৎ কৰি নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল মহিলাগৰাকীয়ে। পাণ দোকানীৰ পৰা বহু লোকক প্ৰবঞ্চনা কৰি কোটিপতি হোৱা মাইনাওক পুৱা লৈ যোৱা হয় বাক্সা থানালৈ। থানাত ফ্ৰডষ্টাৰ মাইনাওক মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত কি স্বীকাৰোক্তি প্ৰবঞ্চক মহিলাগৰাকীৰ। আৰু কিবা ট্ৰেডিঙত দিম বুলি লৈছিল আৰু আমাৰ পৰা পইচাটো, তাৰপিছত আৰু দিয়া নাই। আমি দিয়াখিনি আমাক লাগবই পইচাটো। 6 টকা দিম বুলি লৈছিল, 6%। বাক্সা থানাত প্ৰবঞ্চক মাইনাও উপস্থিত হোৱাৰ লগে লগে সোণাপুৰৰ কচুতলিত কংগ্ৰেছক বাধা স্থানীয় লোকৰ। ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত 9জনীয়া কংগ্ৰেছৰ দলক বাধা প্ৰদান কৰা হ'ল। কংগ্ৰেছৰ প্ৰতিনিধি কচুতলিৰ প্ৰৱেশত বাধা প্ৰদান কৰিলে ৰাইজে। AIUDFৰ পিছত কচুতলিত কংগ্ৰেছক প্ৰৱেশত বাধা প্ৰদান কৰা হ'ল। মানৱ শৃংখল সাজি কংগ্ৰেছৰ প্ৰতিনিধিক বাধা প্ৰদান। শুকুৰবাৰে AIUDFৰ প্ৰতিনিধি দলক বাধা দিছিল ৰাইজে। কচুতলিৰ প্ৰৱেশ পথত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। উচ্ছেদস্থলীলৈ যোৱা পথত বেৰিকেড স্থাপন কৰা হৈছে। কচুতলিত প্ৰৱেশ কৰাৰ প্ৰতিজনকে টন্ন টনকৈ তালাচী চলোৱা হ'ল। আৰক্ষীৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ। ট্ৰাইবেল সংঘৰ 3দিনীয়া প্ৰতিবাদী কাৰ্যসূচী। উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰী আক্ৰমণত আহত হৈছিল 20ৰো অধিক আৰক্ষী বিষয়া জোৱান। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীত 2 বেদখলকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 13 জন লোক। মানুহৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ ইমান আপত্তি নাই। আমি সকলো পক্ষৰ কথাবিলাক বুজ লোৱাৰ কাৰণে আহিছোঁ। আমি ইয়াতে কোনো কাৰো পক্ষ লৈ অহা নাই। আমি সকলো বিৰোধী দল, আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কোনোবা ঠাইত কিবা অশান্তি হ'লে তাত বুজ লোৱাৰ কাৰণে। আৰু বিৰোধী দল হিচাপে আমাৰ মন্তব্য উচ্ছেদ হ'ব লাগে। ইয়াত ৰাজনীতি, ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব। বিজেপি, কংগ্ৰেছ, UDF কাকোৱে ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব। এটা কথা স্পষ্ট, ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মানুহৰ জীৱনৰ মাটিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। এতিয়া চৰকাৰে ইয়াত পুলিচ প্ৰশাসনে আমাক আগলৈ যাব দিয়া নাই, জনজাতীয় মানুহক আগলৈ যাবলৈ দিয়া নাই। এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমাক কোনোবাই বাংলাদেশী মূলৰ মানুহে আক্ৰমণ কৰিব আৰু আমি ইয়াত বহি চাই থাকিম, কোনো কাৰণত নহ'ব। ইয়াত সকীয়াই দিয়া হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলত, কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ আৰু এতিয়াৰ পৰা কৰিব নোৱাৰে। কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ নহ'ব। আমাক সমাধানৰ সূত্ৰ লাগে, আমাক সমাধানৰ সমস্যা লাগে। একদম স্পষ্টকৈ ইয়াত কৈ দিয়া হৈছে। না পুলিচ আঁতৰি দিয়ক, না 15 মিনিটত খালী কৰি দিম। পুলিচ আঁতৰি দিয়ক, আমাক খালী কৰিব দিয়ক, 15 মিনিটত খালী কৰি দেখুৱাই দিম। ইয়াত এইবিলাক এতিয়া আমি ইয়াত হাতত খাৰু পিন্ধি বহি থকা নাই নহয়। অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ ইয়াত খাৰু পিন্ধি বহি আছে নি? এইটো নহ'ব। অকল ট্ৰাইবেল মানুহ ইয়াত থাকিব পাৰিব। ইয়াত ব্ৰিটিছৰ যুগৰ পৰা থাকক, আকবৰৰ যুগৰ পৰা থাকক, আমাৰ কি মতলব আছে? উচ্ছেদ হ'ব লাগে, কথাই মানে। ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব। ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব। কিবা কথা হ'ব পাৰে নি? এইটো ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। আৰু ইয়ালৈকে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।